নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো পুনৰবাৰ আৰু অসমৰ বাবে আজি হৈছে এটা খুব গুৰুত্বপূৰ্ণ দিন প্ৰতিবাদ প্ৰতিক্ৰিয়াৰ পিছতে নাগৰিকত্ব আইনৰ ৬ ক দফা সন্দৰ্ভত আজি ৰায় দিব সৰ্বোচ্চ ন্যায়ালয়ে অসম চুক্তিৰ ভিত্তিবৰ্ষৰ বৈধতা সম্পৰ্কত আজি সৰ্বোচ্চ ন্যায়ালয়ে দিব ৰায় সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ৰ বাবে পুৱাই দিল্লীলৈ ৰাওনা হৈছে আসুৰ সভাপতি উৎপল শৰ্মা ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সৰ্জন হানছে আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য কিছু সময় পিছতে হ'বলগীয়া ৰায়দান প্ৰক্ৰিয়াত উপস্থিত থাকিব আসুৰ শীৰ্ষ নেতৃবৃন্দ আৰু নাগৰিকত্ব আইন 1955ৰ 6A দফা সন্দৰ্ভত আজি ৰায় দিব সৰ্বোচ্চ ন্যায়ালয়ে 1951 হ'ব নে 1971 হ'ব ভিত্তিবৰ্ষ 2023 চনৰ 12 ডিচেম্বৰত হৈছিল নাগৰিকত্ব আইন 1955 6 ক দফাৰ শুনানি আৰু চূড়ান্ত শুনানিৰ পিছতে উচ্চতম ন্যায়ালয়ে সংৰক্ষিত ৰাখিছিল ৰায়দান অসম সন্মিলিত মহাসংঘই কৰা আবেদনৰ ভিত্তিত সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিছিল শুনানি সংবিধান মতে ভিত্তিবৰ্ষ হ'ব লাগে 1951 কিন্তু অসম চুক্তি মৰ্মে বা অসম চুক্তি মতে অসমৰ বাবে ভিত্তিবৰ্ষ হৈছে 1971 চন 1971ক প্ৰত্যাহ্বান জনাই 1951ক ভিত্তিবৰ্ষ কৰাৰ বাবে জনোৱা হৈছিল আবেদন আৰু উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া বিচাৰপীঠে অসমৰ ভিত্তিবৰ্ষক লৈ ঐতিহাসিক ৰায় দিবলৈ গৈ আছে আজি কিছু সময় পিছতে সেই ৰায় দিব আৰু ৰায়দান কৰিব মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ে বিচাৰপীঠত থাকিব ন্যায়াধীশ সূৰ্যকান্ত এম সুন্দৰেশ লগতে ন্যায়াধীশ জে.বি. পাৰ্দিৱালা আৰু মনোজ মিশ্ৰা আৰু এই মুহূৰ্তত আমি অধিক জানি এই গোটেই বিষয়টো যেহেতু আজি অসমৰ বাবে খুবেই গুৰুত্বপূৰ্ণ দিন নিউজ ৰুমৰ পৰা আমি পুনে সংযুক্ত হৈছো ডেপুটি নিউজ এডিটৰ নৱজিত ভাগৱতীৰ হৈতে নৱজিত ভাগৱতী চাবলৈ গ'লে আজিৰ দিনটো খুব গুৰুত্বপূৰ্ণ ইতিমধ্যে আমি সেয়া আমাৰ গোটেই তথ্য পাতিখিনি ভাঙি বাতি আমি দৰ্শকৰ বাবে লৈ আহি আছো আৰু খন্তেক সময়ৰ অপেক্ষা তাৰ পিছতে 1951 নে 1971 এই বিষয়টোৰ এটা ৰায় আহিব হয় গীতাশ্ৰী অতি গুৰুত্বপূৰ্ণ দিন আজি অসমবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ কিয়নো ইয়াৰ ভৱিষ্যত নিৰ্ণয় হ'ব অসম জাতিৰ ভাগ্য নিৰূপণ হ'ব আজিৰ ঐতিহাসিক ৰায়টোৰ জৰিয়তে কিয়নো ৬ বছৰীয়া আন্দোলনৰ পিছত এখন অসম চুক্তি হৈছিল কেন্দ্ৰীয় চৰকাৰ সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাজ্য চৰকাৰৰ উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ আসুৰ মাজত এই অসম চুক্তি অনুসৰি অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1971 চনৰ 25 মাৰ্চ কৰা হৈছিল কিন্তু একাংশ লোক সেই যি ভিত্তিবৰ্ষত সন্তুষ্ট হৈ থকা নাছিল কাৰণ আসুৰ যি দাবী আছিল 1951 চনৰ ভিত্তিবৰ্ষ কৰি তাক বিদেশী চিনাক্তকৰণ কৰিব লাগে আৰু বিদেশীসমূহ বহিষ্কাৰ কৰিব লাগে সেইটো আছিল দাবী কিন্তু আন্দোলনৰ পৰিপ্ৰেক্ষিতত এনেকুৱা এটা পৰিস্থিতি হ'ল যে 1971 চনৰ 25 মাৰ্চ ভিত্তিবৰ্ষ কৰি নতুন এখন চুক্তি কৰা হ'ল আৰু সমগ্ৰ ভাৰতবৰ্ষৰ বিপৰীতে অসমৰ বিদেশীকৰণৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষ এটা সুকীয়া ভিত্তিবৰ্ষ হ'ল অৰ্থাৎ 20 বছৰ পলমকৈ কৰা হ'ল যিকোনো কাৰণলৈ নহওক কিয় সেই ভিত্তিবৰ্ষ ইমান দিন ধৰি চলি থাকিল কিন্তু 2012 চনত অসম সন্মিলিত মহাসংঘই ইয়াৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল যে 1971 চনৰ 25 মাৰ্চ নহয় বৰঞ্চ ভাৰতৰ যি ভিত্তিবৰ্ষ ভাৰতত বাকী ভাৰতৰ অংশত চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হয় সেই ভিত্তিবৰ্ষ অনুসৰি অসমতো হ'ব লাগে তাৰ উপৰি তাত কেইবাটাও প্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰিছিল আৰু প্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰি অসম সন্মিলিত মহাসংঘ আৰু ইণ্ডিজিনাছ পিপলছ ফৰামে যুটীয়াভাৱে যি আবেদন দাখিল কৰিছিল সেই আবেদনত উল্লেখ কৰিছিল যে এনআৰচি অৰ্থাৎ যিখন ইতিমধ্যে হৈ গ'ল সেই এনআৰচিৰ চিনাক্তকৰণ অৰ্থাৎ এনআৰচিৰ ভিত্তিবৰ্ষ হ'ব লাগে 1951 চন বা ভাৰতবৰ্ষৰ আন ঠাইত যি ভিত্তিবৰ্ষ হৈ আছে তাৰ সমান্তৰালভাৱে হ'ব লাগে খুকীয়াকৈ 1971 চন নহয় সুপ্ৰিম কোৰ্টে শুনানি গ্ৰহণ কৰি আহি আজি ৰায়দান কৰিব অসম সন্মিলিত মহাসংঘৰ সেই গোচৰটোৰ ইয়াৰ বিভিন্ন আইনী প্ৰক্ৰিয়া আছে যদি হিষ্ট্ৰী অৰ্থাৎ গোচৰৰ আমি হিষ্ট্ৰীটো বা ইতিহাসখিনি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে এনেধৰণৰ হ'ব যে 2013 চনৰ অৰ্থাৎ ইতিপূৰ্বে 2009 চনতে অসম পাব্লিক কৰ্টে এটা গোচৰ তৰিছিল সুপ্ৰিম কোৰ্টত অৰ্থাৎ সেইটো আছিল এনআৰচিৰ গোচৰ প্ৰথমে তেওঁলোকে দাখিল কৰিছিল যে 2009 চনৰ যি নিৰ্বাচন আছিল সেই নিৰ্বাচন সংশোধিত ভোটাৰ তালিকা অনুসৰি হ'ব লাগে আৰু ভোটাৰ তালিকাত থকা বিদেশীৰ নাম কৰ্তন কৰি তাত সেই নিৰ্বাচনটো অনুষ্ঠিত হ'ব লাগে 2009 চনৰ নিৰ্বাচন কিন্তু সুপ্ৰিম কোৰ্ট অৰ্থাৎ উচ্চতম ন্যায়ালয়ত শুনানি আগবাঢ়ি আহি এনেকুৱা এটা পৰ্যায় পালে যে 2013 চনত এনআৰচি উন্নীতকৰণৰ এটা নিৰ্দেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে নিশ্চিতভাৱে ইয়াত আবেদনকাৰী যি পক্ষ আছিল অসম পাব্লিকক তেওঁলোকে সময়ে যি ছাবমিশ্যন অৰ্থাৎ আদালতত যি ছাবমিশ্যন দিয়া আছিল তাত তেখেতসকলে উল্লেখ কৰিছিল যে এনআৰচি উন্নীতকৰণ হ'ব লাগে 1951 চনৰ ভিত্তিবৰ্ষ অনুসৰি কিন্তু যি
সেই সময়ত প্ৰচলিত আইন ব্যৱস্থা আছিল সেই আইন ব্যৱস্থাৰ আধাৰত উচ্চতম ন্যায়ালয় তেতিয়া ৰঞ্জন গগৈ আছিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু সেই ৰঞ্জন গগৈৰ নেতৃত্বাধীন যি বিচাৰপীঠ আছিল বিচাৰপীঠে NRC উন্নীতকৰণৰ এটা নিৰ্দেশ দিলে 2013 চনত তাৰ পিছত পৰ্যায়ক্ৰমে সেই নিৰ্দেশ অনুসৰি প্ৰথমবাৰৰ বাবে এখন ড্ৰাফট NRC তাত পাব্লিছ কৰা হ'ল RGI পাব্লিছ কৰিলে তাৰ পিছত 2019 চনত চূড়ান্ত এখন তালিকা অৰ্থাৎ NRC উন্নীতকৰণৰ চূড়ান্ত তালিকা এখন প্ৰকাশ কৰিলে কিন্তু সেই চূড়ান্ত যি তালিকা প্ৰকাশ কৰিলে চূড়ান্ত NRC প্ৰকাশ কৰিলে সেই চূড়ান্ত NRCখন হোল্ড মানে আক্ষৰিকভাৱে হোল্ড কৰি থলে উচ্চতম ন্যায়ালয় কিয়নো এই গোচৰটো চলি আছিল অসম সন্মিলিত মহাসংঘৰ তাৰ পিছত অসম সন্মিলিত মহাসংঘৰ যি গোচৰটো ইয়াৰ পূৰ্বে ৰঞ্জন গগৈ নেতৃত্বাধীন যি বিচাৰপীঠ আছিল 2015 চনতে সেই বিচাৰপীঠে বাকি কেইবাটাও অৰ্থাৎ প্ৰায় 25টা গোচৰ একেলগে গোচৰৰ শুনানি গ্ৰহণ কৰি সংবিধান পীঠলৈ সেই গোচৰসমূহ পঠিয়াই দিলে আৰু 13টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিলে সেই গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰি সেই প্ৰশ্নসমূহ বিবেচনাৰ বাবে সংবিধান পীঠলৈ প্ৰেৰণ কৰিলে সেই গোচৰসমূহৰ শুনানিৰ দিন তাৰ পিছত এই যে চূড়ান্ত NRC পাব্লিছ হ'ল প্ৰকাশ হ'ল 2019 চনত তাৰ পিছত এটাৰ পিছত এটাকৈ শুনানি গ্ৰহণ কৰি গৈ থাকিল অৱশেষত 2023 চনৰ 12 ডিচেম্বৰলৈ 4 দিন একেৰাহে শুনানি গ্ৰহণ কৰিলে উচ্চতম ন্যায়ালয়ৰ সংবিধান পীঠে সেই শুনানি গ্ৰহণ কৰাৰ পিছত গোটেই গোচৰটোৰ ৰায়দান স্থগিত ৰাখিলে আৰু ৰায়দান স্থগিত ৰাখি আজিৰ দিনটোত সেই গুৰুত্বপূৰ্ণ ঐতিহাসিক ৰায়টো প্ৰদান কৰিব সংবিধান পীঠে অৰ্থাৎ উচ্চতম ন্যায়ালয়ৰ 5জনীয়া সংবিধান পীঠে আছে নৱজিৎ ভাগৱতী এতিয়া চাওক ইয়াৰ লগে লগে যেহেতু আজি ৰায় হ'বলৈ গৈ আছে আৰু আমি কিছু সময় অপেক্ষা কৰিব লাগিব ইয়াৰ লগে লগে বহুতৰে মনত আচলতে বহুখিনি প্ৰশ্ন আহি পৰিছে ইতিমধ্যে যে NRC 1951 যদি ভিত্তিবৰ্ষ হৈ যায় তেনেহলে যিখন শেহতীয়াকৈ যি NRC উন্নীতকৰণৰ গোটেই প্ৰক্ৰিয়াটো হ'ল কি হ'ব বা আন যিবোৰ প্ৰসংগ আহি পৰিছিলে পৰৱৰ্তী সময়ছোৱাত বিভিন্ন অসম জোকাৰি যোৱা বিভিন্ন প্ৰসংগ CAA অন্যতম এই ধৰণৰ কথা বতৰাবোৰৰ কি হ'ব এই প্ৰশ্নটো নিশ্চয়কৈ সাধাৰণ জনতাৰ মনত থাকিব দৰ্শকৰ মনত থাকিব হয় গীতাশ্ৰী এই মুহূৰ্তত এটা কথাই ক'ব পাৰি যে NRCখনৰ যি বৰ্তমান পাব্লিছ হৈ গ'ল বা চূড়ান্ত NRC হৈ গ'ল সেই চূড়ান্ত NRCখন থাকিব এটা ডকুমেণ্ট হৈ থাকিব নিশ্চিতভাৱে কিয়নো 1971 চনৰ 25 মাৰ্চক ভিত্তিবৰ্ষ কৰি লৈ NRCখন পাব্লিছ কৰা হৈছে প্ৰকাশ কৰা হৈছে গতিকে NRC 1971 চনলৈকে ঠিকে থাকিব কিন্তু এই NRCখন হয়তো যদিহে উচ্চতম ন্যায়ালয়ে ভিত্তিবৰ্ষ ভাৰতবৰ্ষৰ আন ঠাইৰ দৰে একেলগে সমানভাৱে দিয়ে অৰ্থাৎ 1951 চন কৰি দিয়ে তেতিয়া হলে এই যিখন NRC পাব্লিছ হৈ গ'ল বা প্ৰকাশ হৈ গ'ল সেই NRCখন থাকিব কিন্তু হয়তো সেই NRCখনক উন্নীত কৰিবলৈ দিব পাৰে কিয়নো ভিত্তিবৰ্ষ 1971 চনৰ 25 মাৰ্চ হিচাপে লৈ ভিত্তিবৰ্ষ হিচাপে লৈ সেই NRCখন উন্নীত কৰা হৈছে আৰু NRCখনৰ 1951 চনৰ ভিত্তিবৰ্ষ হিচাপে লৈ হয়তো উন্নীতকৰণৰ এটা নিৰ্দেশ হয়তো ইয়াৰ লগতে জাৰি কৰিব পাৰে কিয়নো যি 13টা প্ৰশ্ন উত্থাপন কৰা হৈছিল সেই 13টা প্ৰশ্নত আছিল অতি গুৰুত্বপূৰ্ণ কেইবাটাও বিষয় আছিল সেই গুৰুত্বপূৰ্ণ বিষয়কেইটাক লৈয়ে আছে উচ্চতম ন্যায়ালয় গোটেই তেওঁলোকে এইবাৰ বিবেচনা কৰিব ইয়াত বিষয়সমূহ কি আছে যে নাগৰিকত্ব আইনৰ 6 নং ক দফাই নিৰ্বিচাৰে নাগৰিকত্ব প্ৰদান কৰিছে নেকি অৰ্থাৎ যি নাগৰিকত্ব আইনত 6 নং ক দফাত কি আছে নাগৰিকত্ব আইনৰ কেতিয়া তাক ইনচাৰ্ট কৰা হ'ল অৰ্থাৎ নাগৰিকত্ব আইনত কেতিয়া তাক অন্তৰ্ভুক্ত কৰা হ'ল যে যেতিয়া সদৌ অসম ছাত্ৰ সন্থা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ৰাজ্য চৰকাৰৰ উপস্থিতিত অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল সেই অসম চুক্তিখনক আইনী মান্যতা প্ৰদান কৰিবলৈ বা আইনী বৈধতা প্ৰদান কৰিবলৈ নাগৰিকত্ব আইন সংশোধন কৰা হৈছিল আৰু নাগৰিকত্ব আইনৰ সংশোধন কৰি 6 নং ক দফাটো তাত অন্তৰ্ভুক্ত কৰা হৈছিল অৰ্থাৎ অসমত যে বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1971 চনৰ 25 মাৰ্চ হ'ব সেই বিষয়টো অন্তৰ্ভুক্ত কৰি নাগৰিকত্ব আইন সংশোধন কৰা হৈছিল আৰু 6 নং ক দফাটো তাত অন্তৰ্ভুক্ত কৰা হৈছিল নাগৰিকত্ব আইনৰ 6 নং ক দফাটোৰ অন্তৰ্ভুক্তিক লৈয়ে অসম সন্মিলিত মহাসংঘই প্ৰশ্ন উত্থাপন কৰিছে আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এই বিষয়টো অৰ্থাৎ যি ৰঞ্জন গগৈ নেতৃত্বাধীন বিচাৰপীঠ আছিল মই যিটো কৈছিল যে 13টা প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ সংবিধান পীঠলৈ প্ৰেৰণ কৰিছিল বিষয়টো সেই 13টা প্ৰশ্নৰ অন্যতম আছিল যে 6 নং ক দফাটোৱে অসমত বা ভাৰতবৰ্ষত এইটো নিৰ্বিচাৰে নাগৰিকত্ব প্ৰদান কৰিছে নেকি এই বিষয়টো বিবেচনা কৰিব আজিৰ সংবিধান পীঠে তাৰ পিছত কি বিবেচনা কৰিব যে নাগৰিকত্ব আইনৰ 6 নং ক দফা অসমীয়া নাগৰিকৰ অসমৰ নাগৰিকৰ বা অসমীয়া নাগৰিকৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰিছে নেকি
গতিকে এই নাগৰিকত্ব অধিকাৰ খৰ্ব ৰাজনৈতিক অধিকাৰ অসমৰ খৰ্ব কৰিছে নেকি নাগৰিকত্ব আইনৰ 6 নং দফা সংবিধানৰ 14 নং অনুচ্ছেদ উলংঘা কৰিছে নেকি 14 নং অনুচ্ছেদত কি আছে সেই বিষয়টো বিবেচনা কৰিব সংবিধান পীঠে অৰ্থাৎ কোনো এটা দফা সংবিধানৰ কোনো এটা দফাই আন এটা দফাক উলংঘা কৰিব কেতিয়াও নোৱাৰিব অৰ্থাৎ যেতিয়া সেই দফা ইনচাৰ্ট কৰা হয় বা অন্তৰ্ভুক্ত কৰা হয় বা সংশোধন কৰা হয় আইনৰ তেতিয়া এনেকুৱা এটা বিষয়টো চাব লাগে যে আন কোনো অনুচ্ছেদ বা আন কোনো দফা উলংঘা কৰিছে নেকি কিন্তু এই বিষয়টো এইবাৰ প্ৰশ্নটো উত্থাপন কৰা হৈছে আৰু এই বিষয়টো উত্থাপন কৰিব বা চাব পুংখানুপুংখভাৱে সংবিধান পীঠে যেহেতু সংবিধান পীঠখন হ'ল 5জনীয়া যি ন্যায়াধীশ উচ্চতম ন্যায়ালয়ৰ শীৰ্ষ ন্যায়াধীশ তেওঁলোকৰ যিখন বিচাৰপীঠ তাকে সংবিধান পীঠ বুলি কোৱা আৰু এই সংবিধান পীঠে সকলো বিচাৰ বিষয় চাব আৰু সকলো বিষয় বিবেচনা কৰিব তাৰ পিছত কি বিবেচনা কৰিব যে 40 বছৰ নাগৰিকত্বৰ যি অধিকাৰ ভোগ কৰি আহিছে প্ৰব্ৰজনকাৰীসকল বুলি কি উল্লেখ কৰিছে যে যিসকল ভাৰতৰ অন্য ৰাজ্যৰ পৰা আহিছে তেওঁলোকক এনআৰসিৰ গছৰটোৰ পৰা সকাহ দিব পাৰি নেকি অৰ্থাৎ এনআৰসিত যি কৰা হৈছে যে তেওঁলোকক ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাই সেই বিষয়টো তেওঁলোকে চাব অৰ্থাৎ ভাৰতৰ যি নাগৰিকসকল আছে সেই নাগৰিকসকলে অসমত আহি ৰাজনৈতিক অধিকাৰ ইতিমধ্যে ভোগ কৰি আহিছে তেওঁলোকক ইয়াৰ পৰা সকাহ দিব পাৰিব নেকি সেইটো বিষয় চাব তাৰ লগতে আৰু কি বিষয় চাব যে ফৰেনাৰ্ছ এক্ট আৰু ফৰেনাৰ্ছ ট্ৰিবিউনেল যি অৰ্ডাৰ আছে সেই অৰ্ডাৰৰ সলনি অসমলৈ অহা অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত ইমিগ্ৰেণ্টছ উইদিন ব্ৰেকেট এক্সপালশ্যন ফ্ৰম আছাম এক্ট 1950 একচেটিয়াভাৱে প্ৰয়োগ কৰিব পাৰি নেকি অসমত সেই বিষয়টো তেওঁলোকে চাব কাৰণ যদি ফৰেনাৰ্ছ ট্ৰিবিউনেলছ অৰ্ডাৰৰ কথা হয় ফৰেনাৰ্ছ এক্টৰ কথা হয় এই বিষয়টো আনভাৱে সুকীয়াভাৱে বিবেচনা কৰিব আৰু ইমিগ্ৰেণ্টছ এক্সপালশ্যন ফ্ৰম আছাম এক্ট সুকীয়াভাৱে বিবেচনা কৰিব কিয়নো যে ইমিগ্ৰেণ্টছ এক্সপালশ্যন ফ্ৰম আছাম যিখন এক্ট আছে সেই অনুসৰি যদি কোনো বিদেশী অসমলৈ আহে তেওঁলোকক ধৰি বান্ধি পোনপটীয়াভাৱে তাত বৰ্ডাৰলৈ সীমান্তলৈ লৈ যোৱা হয় আৰু তেওঁলোকক তালৈকে বহিষ্কাৰ কৰি দিয়া হয় বাংলাদেশলৈকে এইটো আছিল ইমিগ্ৰেণ্টছ উইদিন ব্ৰেকেট এক্সপালশ্যন ফ্ৰম আছাম এক্ট 1950 এই এক্ট এখন আছে অসমত প্ৰৱৰ্তনে বা বলবৎ কিন্তু আমাৰ বহুতে সেই এক্টখনৰ কথাও নাজানে কিন্তু ফৰেনাৰ্ছ যি ট্ৰিবিউনেলছ আছে ফৰেনাৰ্ছ এক্ট আৰু ফৰেনাৰ্ছ এক্টৰ মতে যি ট্ৰিবিউনেলছ গঠন কৰা হৈছে তাত বিদেশীসকলৰ তাত ন্যায়াধিকৰণ হয় তাত বিচাৰ প্ৰক্ৰিয়া হয় বিচাৰ প্ৰক্ৰিয়াৰ পিছত তেওঁলোকক এক্সপালশ্যন অৰ্থাৎ বহিষ্কাৰৰ তেওঁলোকে হয় এই মুহূৰ্তত আমি পুনে এয়া শুনানি প্ৰক্ৰিয়াৰ মাজলৈ লৈ যাম ৰায়দান প্ৰক্ৰিয়া এয়া I'll just read out just a few extracts. The challenge to the constitutional validity of Section 6A gives rise to the following issues. A. Whether the grant of citizenships to migrants from Bangladesh to Assam was within the legislative competence of Parliament under Article 11 of the Constitution. B. Whether Section 6A of the Citizenship Act adopts unreasonable cutoff dates and singles out the state of Assam, thereby violating Article 14. C. Whether Section 6A can be regarded to be violative of Article 355 on the ground that the provision does not curb undocumented immigration, which amounts to external aggression. D. Whether Section 6A is violative of Article 29(1) of the Constitution on the ground that Assamese cultural identity is lost as a direct consequence of granting citizenship to migrants from Bangladesh residing in Assam. E. Whether Section 6A(3) of the Citizenship Act is unconstitutional on the ground of temporal unreasonableness. And F. Whether Section 6A(2) is unconstitutional on the ground that it neither provides a method for implementation nor empowers the executive to implement the provision. Section 6A confers citizenship on those who migrated from Bangladesh to Assam until 24 March 1971. Article 6 and the proviso to Article 7 confer citizenship on a limited class. Section 6A deals with those who are not covered by the constitutional provisions, that is, those who migrated or re-emigrated after 26 July 1949. The provision also covers those who migrated in the period covered by the constitutional provisions, but who are not covered by the substantive stipulations in the provisions. For example, Article 6 does not cover a person who migrated from East Pakistan to Assam after 19 July 1948, but did not apply to register as a citizen before the commencement of the Constitution. Section 6A confers citizenship on such persons. There is a certain degree of overlap between Section 6A and the constitutional provisions. However, that does not amount to an alteration or amendment of the constitutional provisions. This is for the simple reason that Article 6 and the proviso to Article 7 confer citizenship on the commencement of the Constitution. That is, they deal only with who shall be citizens on 26 January 1950. In contrast, Section 6A confers citizenship from 1 January 1966
to those who migrated before that date. Those who migrated between 1 January 66 and 24 March 71 are conferred citizenship upon the completion of 10 years from the date of detection as a foreigner. Thus, Section 6A confers citizenship on a later date to those who are not covered by Articles 6 and 7. Section 6A could be interpreted to alter or amend Articles 6 and 7 only if it conferred citizenship retrospectively, as at the commencement of the Constitution, which is not the case. The use of the phrases notwithstanding and shall not derogate from produce different effects. Article 11, when interpreted on the basis of the above analysis, produces the following meaning. A. The legislative competence of Parliament to enact laws related to citizenship is traceable to entry 17 of List 1 and not Article 11. And B. The provisions in Part 2 do not impact or limit the legislative competence of Parliament. Section 6A was included with the object of reducing the influx of migrants to India and dealing with those who had already migrated. The Assam Accord was a political solution to the issue of growing migration, and Section 6A was a legislative solution. Section 6A is one more statutory intervention in the long list of legislation that balances the humanitarian needs of migrants of Indian origin and the impact of such migration on the economic and cultural needs of the Indian states. Parliament, even before the enactment of the Citizenship Amendment Act 1995, has treated migration to the state of Assam as a cause of concern. Previous sections of this judgment trace the enactment of the Immigrants Expulsion from Assam Act 1950 and the IMDT Act, which dealt with the specific problem of undocumented migration to Assam. The central government could have extended the application of the IMDT Act to any other state by a notification. However, no such notification was issued, indicating that the immigration to Assam presented the Union with a unique problem in terms of magnitude and impact. Though other states such as West Bengal, 2,216 kilometers, Meghalaya, 443 kilometers, Tripura, 856 kilometers, and Mizoram, 318 kilometers, share a larger border with Bangladesh as compared to Assam, 263 kilometers. The magnitude of influx to Assam and its impact on the cultural and political rights of the Assamese and tribal populations is higher. The data submitted by the petitioners indicates that the total number of immigrants in Assam is approximately 40 lakhs, 57 lakhs in West Bengal, 30,000 in Meghalaya, and 3,25,000 in Tripura. The impact of 40 lakh migrants in Assam may conceivably greater than the impact of 57 lakh migrants in West Bengal because of Assam's lesser population and land area compared to West Bengal. Thus, the singling out of Assam is based on rational considerations. Similarly, the cutoff date of 25th March 1971 is also rational. ডাঙৰ খবৰ এই মুহূৰ্তত অসমৰ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান ভিত্তিবৰ্ষ 1971 অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1971 নাগৰিকত্ব আইনৰ 6 ক দফা সন্দৰ্ভত ৰায়দান অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1971 ডাঙৰ খবৰ এই মুহূৰ্তৰ ঐতিহাসিক ৰায়দান সৰ্বোচ্চ ন্যায়ালয়ৰ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান নাগৰিকত্ব আইনৰ 6 ক দফা সন্দৰ্ভত এই ৰায়দান সুপ্ৰিম কোৰ্টৰ 5 জনীয়া বিচাৰপীঠৰ ঐতিহাসিক ৰায় অসম সন্মিলিত মহাসংঘৰ আবেদনৰ শুনানিৰ ভিত্তিতে ৰায়দান আৰু উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক এই ৰায়দান অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1971 ডাঙৰ খবৰ এই মুহূৰ্তত অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1971 শুনানিৰ অন্তত ৰায়দান এই মুহূৰ্তত দিছে নাগৰিকত্ব আইনৰ 6 ক দফা সন্দৰ্ভত এই শুনানি আৰু ৰায়দান অসমৰ বিদেশী চিনাক্তকৰণৰ যি ভিত্তিবৰ্ষ যি এই মুহূৰ্তত 1971 নে 1951 দুমুজাত আছিল ঐতিহাসিক ৰায় দিছে Big breaking news এই মুহূৰ্তত 1971 চনৰ 25 মাৰ্চেই থাকিব অসমৰ ভিত্তিবৰ্ষ পুনৰ কৈছো এই মুহূৰ্তৰ ডাঙৰ খবৰ 1971 চনৰ 25 মাৰ্চেই থাকিব অসমৰ ভিত্তিবৰ্ষ ফলনি বা তেনেকুৱা গুটেই কথা বতৰাখিনি অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ যি ৰায়দান 1971 চনৰ 25 মাৰ্চকে বাহাল ৰাখিলে সুপ্ৰিম কোৰ্টে নাগৰিকত্ব আইনৰ 6 ক দফা সন্দৰ্ভত ৰায়দান বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1971 স্পষ্টকৈ জনাইছে
মুখ্য ন্যায়াধীশগৰাকীয়ে যে বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ 1971 উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান নাগৰিকত্ব আইনৰ 6 ক দফা সন্দৰ্ভতে ৰায়দান সুপ্ৰিম কোৰ্টৰ 5জনীয়া বিচাৰপীঠৰ ঐতিহাসিক ৰায় অসম সন্মিলিত মহাসংঘৰ আবেদন আছিলে যে এই ভিত্তি বৰ্ষটো 1951 চন হ'ব লাগে কিন্তু তাৰ বিপৰীতে যি সুপ্ৰিম কোৰ্টৰ 5জনীয়া বিচাৰপীঠৰ ঐতিহাসিক ৰায় যে 1971 চনৰ 25 মাৰ্চৰ দিনটোৱে হ'ব অসমৰ ভিত্তি বৰ্ষ বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ 1971 আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ নিউজ ৰুমৰ পৰা সংযুক্ত হৈছো নিউজ 18 অসম নৰ্থ ইষ্টৰ এডিটৰ পৰামণি আদিত্যৰ সৈতে এটা আছে আপুনি যদি শুনি আছে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ৰায় যেটো ৰায় আজি উচ্চতম ন্যায়ালয়ত যি সাংবিধানিক বিচাৰপীঠ মুখ্য ন্যায়াধীশৰ যে নেতৃত্বত এই সাংবিধানিক বিচাৰপীঠত এটো 4-1 অৰ্থাৎ 5জন সদস্যৰ 4জনে 6A 6 ক নম্বৰ দফা সিটিজেনশিপ এক্ট 1955 1955 সিটিজেনশিপ এক্ট ইয়াৰ 6 ক নম্বৰ দফাটো 6A দফাটোৰ সাংবিধানিকভাৱে বৈধ বুলি তেওঁলোকে গ্ৰহণ কৰিছে ইয়াত 5জনৰ ভিতৰত 4জনে কৈছে ই বৈধ আৰু এজনে ইয়াৰ বিৰোধিতা কৰিলে গতিকে 4-1 ব্যৱধানত ই আসলে গৃহীত হৈছে ইয়াত জাস্টিস পাৰ্ডিৱালা তেওঁ ইয়াৰ বিৰোধিতা কৰিছিল জাস্টিস পাৰ্ডিৱালে তাৰ বিপৰীতে চিফ জাস্টিস অফ ইণ্ডিয়া আৰু অন্যান্য কেজনে ইয়াৰ সমৰ্থন কৰিলে গতিকে এই যি ৰায় আছে এই ৰায়টো তেওঁলোকে দিছিল আৰু ইয়াত যেটো তেওঁলোকে মন্তব্য আগবঢ়াইছে চিফ জাস্টিস অফ ইণ্ডিয়া কেইবাটাও কথা গুৰুত্বপূৰ্ণ কথা কৈছে তাৰ ভিতৰত কৈছে যে দেয়াৰ আৰ 3 জাজমেন্টস জাস্টিস পাৰ্ডিৱালা ইন দ্য ডিসেন্ট মেজৰিটি জাজমেন্ট হেজ upheld the validity of the constitutional provision তেওঁ এই বাক্যটো দিছে গতিকে সুপ্ৰিম কোৰ্টে 6A সিটিজেনশিপ এক্টৰ সাংবিধানিক বৈধতা তেওঁলোকে স্বীকাৰ কৰিছে বা গ্ৰহণ কৰিছে আৰু এই ৰায়দান কোৰ্টে তেওঁলোকে কৈছে যে upon being detected as foreigners such immigrants can register themselves as Indian citizen upon registration they would have the same right and obligations as a citizen of India but would not entitled to be included in any electoral roll for 10 years অৰ্থাৎ যদি 1966 চনৰ 1 জানুৱাৰীৰ পিছত অহা কোনো লোক তেওঁলোকক বিদেশী বুলি চিনাক্ত হোৱাৰ পাছত তেওঁলোকে নাগৰিকত্ব পাব কিন্তু তেওঁ 10 বছৰলৈ ভোটাধিকাৰ নাপাব নাগৰিকত্ব কিন্তু তেওঁ পাব 10 বছৰৰ পিছতে ভোটাধিকাৰ পাব চিনাক্ত হোৱাৰ দিনটোৰ পৰা অৰ্থাৎ 1966 চনৰ 1 জানুৱাৰীৰ পিছত যদি এজন লোক আহিছিল তেওঁ যদি কাইলৈ চিনাক্ত হয় তেওঁ বাংলাদেশী বা পূব পাকিস্তানী বুলি তেতিয়া হলে বিদেশী বুলি তেনেহলে তেওঁ কাইলৈৰ পৰা 10 বছৰলৈকে তেওঁ ভোটাধিকাৰ নাপাব এটো যেটো অসম চুক্তিত লিখা আছিল সেই বিষয়টোৰ সাংবিধানিক বৈধতা স্বীকাৰ কৰিছে আৰু কৈছে যে চিফ জাস্টিস অফ ইণ্ডিয়া অবজাৰ্ভস that the magnitude of the influx of migrants in Assam is 40 lakhs which is higher in Assam as compared to the other states considering the smaller land size আজি এটো এটা ঐতিহাসিক গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াইছে যে 40 লাখ লোকৰ প্ৰব্ৰজন হৈছিল বাংলাদেশী পূব পাকিস্তানীৰ ইয়ালৈ আহিছিল আৰু 40 লাখ লোকৰ প্ৰব্ৰজন বৃহৎ এটা প্ৰব্ৰজন আৰু অসমৰ দৰে ক্ষুদ্ৰ ভূমিকালী মাটিকালীৰ এটা এখন ৰাজ্যৰ বাবে এটো এটা ডাঙৰ সমস্যা গতিকে এই কথাটো কৈছে যে এটো এটা বৰ জটিল সমস্যা কিন্তু তেওঁলোকে যি বিষয়টো কৈছে এই বিষয়টোত জটিল সমস্যা বুলি স্বীকাৰ কৰাৰ পাছতো কৈছে যে 6A যি সংশোধন কৰা হৈছিল মই পুনৰ এবাৰ যদি দৰ্শকৰ বাবে সহজকৈ বিষয়টো ক'ব পাৰো যে আমাৰ দেশত 1951 চনৰ 1 জানুৱাৰী তাৰিখটো ভাৰতীয় নাগৰিকৰ ভিত্তি বৰ্ষ 1 জানুৱাৰী 1951 যিমান লোক আছিল তেওঁলোক আমাৰ এই দেশৰ নাগৰিক কিন্তু অসম চুক্তি হোৱাৰ পাছত 1985 চনত অসম চুক্তি হোৱাৰ পাছত অসম চুক্তিয়ে যেহেতু ইয়াক তিনি ভাগ কৰিলে এভাগ হল 1951 চনৰ 1 জানুৱাৰীৰ পৰা 1966 চনৰ 1 জানুৱাৰীলৈ তেওঁলোকে ভাৰতীয় নাগৰিকত্ব পালে ভোটাধিকাৰ পালে অসম চুক্তি মতে আৰু 1 জানুৱাৰী 1966 ৰ পৰা 24 মাৰ্চ 1971 চনলৈকে তেওঁলোক যদি বাংলাদেশী ৰূপে চিনাক্ত হয় পাকিস্তানী ৰূপে চিনাক্ত হোৱাৰ পাছত তেওঁলোকে নাগৰিকত্ব পাব 10 বছৰলৈ ভোটাধিকাৰ নাপায় কিন্তু তেওঁলোকে নাগৰিকত্ব পাব 10 বছৰলৈ ভোটাধিকাৰটো মাত্ৰ নাপায় এই দুটা শ্ৰেণীত বিভক্ত কৰিলে আৰু সেইটো কৰিবৰ কাৰণে যেতিয়া পাৰ্লিয়ামেন্টে অসম চুক্তিখন গ্ৰহণ কৰিলে গৃহীত কৰিলে মোহৰ লগালে তাৰ পাছত তাত সংবিধান যি সিটিজেনশিপ এক্টখন তাৰ এমেন্ডমেন্ট এক্ট আনা হ'ল আৰু এই সংশোধনী আনি 6 দফাটোৰ লগতে ক এটা লগাই দিয়া হ'ল কটোত কোৱা হ'ল 6 দফাটো গুটে ভাৰতৰ বাবে 1951 চন কটোত লিখা হ'ল যে অসমৰ কাৰণে বেলেগ এটা ব্যৱস্থা ইয়াত এই 1966 চনৰ 1 জানুৱাৰীৰ আগৰ আৰু 66 চনৰ 1 জানুৱাৰীৰ পৰা 71 লৈকে এই বিষয়টো অন্তৰ্ভুক্ত কৰা হ'ল কিন্তু সমগ্ৰ দেশত একে আমাৰ অসমতো একে হ'ব লাগে এক দেশ এক বিধান এক নিশান এক সংবিধান যদি হয় তেনেহলে আমাৰ দেশতো একে হ'ব লাগিছিল কিন্তু বৃহৎ সংখ্যক লোক আহিল আজি চিফ জাস্টিস অফ ইণ্ডিয়া এই সংখ্যাটো যথেষ্ট অস্পষ্টতা আছিল চিফ জাস্টিস অফ ইণ্ডিয়া এই কথাটো ক'লে ডিৱাই চন্দ্ৰচূড়ে যে এটো 40 লাখ প্ৰায় বৃহৎ সংখ্যা প্ৰায় 40
লাখ আৰু এইটো অসমৰ দৰে ক্ষুদ্ৰ মাটিকালি এলেকাৰ বাবে এইটো এটা বৃহৎ সংখ্যা আৰু অন্যান্য প্ৰান্ততকৈ এইটো এটা বৃহৎ গতিকে 40 লাখ লোক আহিছিল আৰু তেওঁলোকক এতিয়া নাগৰিকত্ব দিলে আৰু 66 চনৰ পিছত অহা যিকোনো লোক তেওঁলোকে নাগৰিকত্ব পাব তেওঁলোক বিদেশী চিনাক্তকৰণ হ'লে মাত্ৰ ভোটাধিকাৰ নাপাব সেই বিষয়টো আজি স্পষ্ট কৰি দিলে এই বিষয়টোক লৈ 1951 চন দাবী কৰিছিল আনকি অসম সন্মিলিত মহাসংঘই 1951 চনৰ পৰিৱৰ্তে খিলঞ্জীয়াৰ সংজ্ঞা বিষয়টোতো 1826 চন ইয়াণ্ডাবু সন্ধিৰ দিনটোকে তেওঁলোকে দাবী কৰি আহিছিল কিন্তু 1951 চন দিব বুলি আশা কৰা হৈছিল সদৌ অসম ছাত্ৰ সন্থা আমছু ইত্যাদি সংগঠনে ইয়াৰ বিৰোধিতা কৰিছিল সদৌ অসম ছাত্ৰ সন্থা অসম চুক্তিৰ পক্ষত আছিল অৰ্থাৎ 71 চন আমছু 71 চনৰ পক্ষত আছিল জমিয়ত 71 চনৰ পক্ষত আছিল AIDF 71 চনৰ পক্ষত আছিল সংখ্যালঘু পৰিষদ তেওঁলোক 71 চনৰ পক্ষত আছিল আৰু 51 চনৰ পক্ষত আছিল অসম যি সন্মিলিত মহাসংঘকে ধৰি কিছু সংগঠন গতিকে দুটা পক্ষৰ সৃষ্টি হৈছিল দীঘলীয়া দিন ধৰি শুনানি হৈছিল যোৱা বছৰ 5 ডিসেম্বৰ 6 ডিসেম্বৰ 7 ডিসেম্বৰ 12 ডিসেম্বৰ শুনানি হৈছিল বাহাল ৰাখিলে সৰ্বোচ্চ ন্যায়ালয়ে পুনৰ আপোনাৰ ওচৰলৈ আহি আছে খন্তেক সময়ৰ বিৰতিৰ পিছত